সকলোৱে নাৰীৰ চকু পানীৰ কথা লিখে মই অলপ পুৰুষৰ কথা লিখিলোঁ সদায় ব্যতিক্ৰমী আৰু নমস্কাৰ সময় সম্পৰ্কে এনেকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আগৰ ভিডিঅ'ত আপোনালোকক বহুত বেছি মৰম দিছে চাপৰ্ট দিছে বহুত বেছি ধন্যবাদ আপোনালোকক ইনষ্টাগ্ৰাম ইউটিউব সকলোতে মৰম দিছে তো বহুত বেছি ভাল লাগিছে আৰু আজি আপোনাৰ সেইখন নাটক চাবলৈ দিছে যিখন নাটকৰ কথা কৈছিলোঁ আগৰ ভিডিঅ'ত নষ্ট পুৰুষ একদম শেষলৈ চাওঁ আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আগতে বেলেগত ডিপেণ্ড কৰক আৰু আজি ভিডিঅ'তে মৰম দিব বুলি আশা কৰিলোঁ থিয়েটাৰৰ ভিডিঅ' আহি থাকিব ইয়াৰ পিছত নেক্সট আৰু যাম মানে ক'ত যাম পহিলতে যাব পাৰোঁ তাইতানি চাবা গতিকে এটাৰ পৰা এটা যামেই মানে বাকী এইফালে ভিডিঅ' আছে ভিডিঅ' আজি তুমি কোনদিনা নাহিলা যি টিকটক চাব নাহিলা মৃত্যুৰ আপতে চাব নাহিলা নষ্ট পুৰুষ চাব কিয় আহিলা মই সেইটো কওঁ ভাল লাগিব চাই তাৰমানে তুমি পুৰুষৰ কাহিনীখন আহিছা আজি তাৰমানে এই কিয় বেদনা হ'ব নেকি মাংস কাহিনী দেখাব নেকি আমাৰ অসমীয়া ল'ৰা যে মদ তদ খাই যে পৰি থাকে বেলেগ বেলেগ কাহিনী হ'ব বাৰু সেই কাহিনী আমি জানা নাই কিন্তু প্ৰথমতে মানে কি লাগছে আপোনালোকে পাছত গম পাব বাকী এইফালে দেখছে না আমাৰ মহানন্দ ড্ৰাইভাৰ এইফালে মহানন্দ পুৰা ড্ৰাইভাৰ এইফালে মহানন্দ ড্ৰাইভাৰ পুৰা চেলা আছে এইখন মানে এইখন ৰূপচন্দাৰ গাড়ী হয় এতিয়া আমাৰ গাঁৱৰে এইফালে চেলা আছে বঢ়িয়াকে হা এইখন তাৰমানে ইয়াৰ এটা কথা হ'ল ই মানে ছোৱালী দেখা বুলি মানে কয় মালখন দেখাই থাকে কিবা দিয়া আচা মানে ছোৱালী মাল বুলি ক'ব নাপায় এই যে কৈছে মানে মই ক'লোঁ এইবিলাক বেয়া কথা ফ্ৰেণ্ডছ তো সেয়ে ধৰক এনেকৈ ধেমালি মাজতে যাই আছোঁ একদম থিয়েটাৰ সুন্দৰ আৰু আঠলৈ তো আজি লাষ্ট নিশা আৰু বিদায় নিশা ন আজি বিদায় নিশা ত' ইয়াৰ ওপৰত নেক্সট অসমৰ সকলোৱে পেঞ্চন যাব আৰু আপোনালোকে সুধিছিলে গুৱাহাটী কেতিয়া যাব কি যাব মইতো নাজানো গুৱাহাটী কেতিয়া যায় বা ভৱানীপুৰ বা বঙাইগাঁও বা এনে টাইম মানে কেতিয়া যায় কি যায় ক'ব নোৱাৰোঁ না কিন্তু গম পাব আপোনালোকে আজিৰ পৰা আপডেট আৰু বাকী চাই থাকক একদম মেইন জেগাত টিকট কটা জেগাত লগ পাই আছোঁ গেলাৰী চাব লাগিব বাকী প্ৰশান্ততে ৰাতি লগ পাব যে অলপমান কথা পাতিম বাকীটো আগৰ ভিডিঅ'ত আপোনাৰ এক্টৰ সকলোৱে লগ পাইছোঁ বাকী টিকট কাটবা যাই আছোঁ এতিয়া ৰাস্তা বয়া ৰাস্তা দেখছে না ক'ত থলা সেইকাৰণে মানে আজিকালি বহুত যানজট হৈছে আজি দিনাৰ দিনা সকলোৰে নিবনুৱা আহিছে নহয় পোৱা হয় সোমাই দিয়ে আৰু কিন্তু ভালে ভালে বস্তু এইখন থাকিলে সকলোৱে কৰ্ম কৰি খাব পাৰে সেয়ে বাকী এই নাটকৰ ভিতৰত এইবিলাক কথা ক'লেও বেয়া নক'ব এতিয়া টিকটটো কাটিম প্ৰথমতে অলপ আমি তিনিজন আছোঁ 150 টকা এটা ভিৰ হ'ব উপায় নাই আৰু বাকী গাঁৱলৈ আহি আছে তাহাঁত নহ'ব আমি বাইকেদি আহিম ৰাতি একদম মানে আমি তিনিটা কাটিলোঁ গেলাৰীত ইয়াৰ আগতো আমি 120 চালোঁ 120 দেখালোঁ আপোনালোকক আৰু এটা কথা মই এইবাৰ নতুন দেখা পাইছোঁ থিয়েটাৰ সুৰজত মানে ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ নে কাৰিকৰৰ কৌশলটো যিটো মানে দেখুৱাইছে ভাল লাগছে এইবাৰ প্ৰথমবাৰৰ মানে আৰু এইবাৰ বহুত ভাল লাগছে আৰু ৰাইজেও ভাল পাইছে বাকী আপোনাৰ এটা চিজিল কৰিব ৰাতিৰ ভাগত লগ পাম আৰু একদম গেলাৰীৰ পৰা আজি দেখা আৰু আজি ৰাউলীৰ মানে হাত কৰা শেষ নিশা থিয়েটাৰ সুৰজত তো আজি গেলাৰীত চাম বুলি এইটো আশা কৰিছোঁ আৰু গেলাৰীত চালোঁ 50 টকা দাদা আছে একদম গোটেই কমিটিৰ মানে ন একদম স্বেচ্ছাসেৱক আছে কেনে এনে অভিলাষ সৃষ্টি কৰিছে থিয়েটাৰ সুৰজ এবাৰ এটা সময় উঠবে ধন্যবাদ এতিয়া সময় লগে গেলাৰীত বঢ়িয়াকৈ বহি লওঁ আৰু এইফালে মানে বহি ল'লোঁ গেলাৰীত আৰু এইফালে চাওক মানুহ চাওক একদম একদম ভাইটি অলপ বহিলোঁ ভাইটি নেক্সট টাইম আৰু ছেকেণ্ড টাইম বহিলোঁ তোমাৰ লগত নেকি সিদিনা বহিলোঁ আগত আজি বহিলোঁ গেলাৰীত কেনে এইবিলাক কি খাই আছ এইগিলা বঢ়িয়া বঢ়িয়া বাকী বীৰ কেনে দে বঢ়িয়া বঢ়িয়া সেই আমাৰ লগৰে গোটেইবিলাক আৰু চাইডে চাইড দেখা দিছোঁ এই চাইডে এটা মানুহ চাওক ইফালে 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 একদম মানে পিপৰাৰ মানুহ আনিছে মানে পিপৰাৰ মানুহ নহয় মানে পিপৰাৰ মূৰা আনিছে বঢ়িয়া বাকী কিবা হ'ব নে ভাই কোন ক্লাছত পঢ়া তুমি এইটোত এইটা মানে বেল পৰিল এটা আৰম্ভ কৰে আল্লাহ 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 ফ্ৰেণ্ডছ মানে আৰম্ভ হৈ গ'ল থিয়েটাৰ আৰু ইলিগেল মানে বহুত বেছি আপোনাৰ ক্লিপ দেখাব নালাগে দুই এটা ক্লিপ দেখাব লাগে আপোনালোকক গতিকে কেইটামান ক্লিপ আপোনালোকৰ মাজত আগবঢ়ালোঁ আৰু দেখাব লাগিব দিয়কচোন যিহেতু নেদেখালে কেনেকৈ হ'ব গতিকে দুই এটা দেখাব লাগিব যদি নাটকখনত 2-2.5 ঘণ্টাৰ এনেকুৱা আপোনাৰ থাকে গতিকে দুই এটা দেখালে একো নহয় আৰু আপোনালোকক দেখালে আপোনালোকৰ ধৰক ব্লগটো চাই ভাল পাব সেইকাৰণে দেখালোঁ আৰু এতিয়া গান আহি গ'ল চাওক আপোনালোকে সুন্দৰকৈ কেইটামান ক্লিপ আগবঢ়ালোঁ আৰু নেক্সট নাটক আপোনালোকে চাব বুলি আশা কৰিলোঁ চাই থাকক ফ্ৰেণ্ডছ ভিডিঅ'টো মোবাইলে সবাই শেষ কৰা এটা মনত বন্ধু কিয়
এই পিৰিয়ড কেন্দুৰখিনি তুমি অপবিত্ৰ কৰিব নালাগিছিল পিছত অকণমান কেন্দুৰ বাকী ল'লে এইটো কথা প্ৰমাণ কৰি দিব নোৱাৰি যে লগতে তুমি তোমাৰ পিৰিয়ড কেন্দুৰ ঢালি ল'লেও মোৰ মানুহজনক তোমাৰ বুলি দাবী কৰি ল'ব পাৰা সৰু কলিজাত কেতিয়াবা আৰু আপোনালোকক মানে দেখাবলৈ আহিলোঁ মানুহৰ সংখ্যাটো চাওক একদম আগৰ পৰা ইয়াত চাওক কিমান মানুহ হৈছে আপোনাৰ বহুত বেছি মানুহ হৈছে সকলোৱে মানে উপভোগ কৰিছে এই নাটকখন আৰু আপোনালোকে চাব আৰু নাটক মানে হৈছে আপোনাৰ কাল্পনিক যিটো কাল্পনিক বস্তুটো আপোনাৰ বাস্তৱত মানে যিটো ঘটনা হৈ থাকে সেই ঘটনাটো মানে কাল্পনিক আধাৰত দেখে কথাটো আপোনালোকে হয়তো বুজি পাইছে তাৰমানে কেনেকুৱা যিকোনো আপুনি মানে কামত মানে যিয়ে হওক নহওক কিয় মানে লাগি থাকে সেই বস্তুটো একদিন নহয় পাবই আপোনাৰ যিমানে যোনে বেয়া নকৰক কিয় একদিন হ'লে আপোনাৰ ভাল হ'বই আপুনি যদি নিজে ভাল লাইনত চলি আছে তেতিয়াহ'লে আপোনাক বেয়া কোনেও কৰিব নোৱাৰে মানে নাটক চাই এনেকুৱা বুজিব আৰু এইখন নাটকত আপোনাৰ মানে অলপ বেলেগতকৈ বেলেগ পাব কাৰণ কিয় নাটকত কোনো ধৰণৰ অন্য নাটক আছে তেনেকুৱা নহয়ে এইখন নাটক আৰু আপোনাৰ চাইটো ভাল পাব আৰু আপোনালোকে একবাৰ চাব বুলি আশা কৰিলোঁ দিয়ক আপোনালোকক কেইটামান ক্লিপ আগবঢ়ালোঁ ক্লিপ কেইটা আপোনালোকে চালে আৰু সেয়ে ধৰক আৰু যিহেতু 2-2.5 ঘণ্টা নাটক ইমান লম্বা নাটক আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু এইফালে সকলোৱে চালে মানে ময়ো চালোঁ আৰু আপোনালোকক দেখালোঁ আৰু মানুহ দেখিছেনে আপোনালোকে চ' সকলোৱে এতিয়া লাইন ধৰিছে ইমান মানুহ হৈছে বহুত বেছি মানুহ হৈছে আৰু আপোনাৰ এতিয়া প্ৰশান্ত মাঝিৰ লগত কিছু সাক্ষাৎকাৰ ল'ম আৰু তেওঁলোকৰ কথা জানিম আপোনালোকে চাই থাকিব মানে আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে গোটেই মানে একদম মানে বাইট লৈছিলোঁ কিন্তু এইবাৰ আজি মানে যিখন নাটক চালোঁ প্ৰশান্ত নষ্ট কৰোঁ থিয়েটাৰ কাৰাগাৰৰ কলিতা সংগীবিৰ সম্পৰ্ক কৰা অতি সুন্দৰ লগতে এইবাৰ আপোনাৰ নষ্ট কৰোঁ 2025 প্ৰশান্ত সুন্দৰ অতি সুন্দৰ ভাল লাগিছে প্ৰথম অৱস্থাত আপোনালোকৰ হয়তো কিবা লাষ্ট ফিনিচিঙত এনেকুৱা কাহিনী আছে যি আমাৰ বৰ্তমান সমাজত চলি আছে সেনেকুৱা কাহিনীৰ আধাৰত প্ৰশান্তই এখন অতি সুন্দৰ নাটক লিখিছে আৰু এই নাটকখন আপোনালোকে থিয়েটাৰ হোটেল চাবলৈ আহিব আৰু প্ৰশান্তৰ নাটক চাইব প্ৰতি বছৰ চাওঁ আৰু এইবাৰো মানে প্ৰশান্তৰ লগত একদম মানে লগ পাইছোঁ ভাল লাগিছে এই ক্ষেত্ৰত প্ৰশান্তটা কেনেকুৱা ভাল লাগিছে আজি প্ৰথম দৰ্শনী যথেষ্ট খুঁটি নাতি আছে পিছত আৰু এই খুঁটি নাতিবিলাক মৰিব কিন্তু ভাল লাগিছে দৰ্শক নাটকখন খুব সুন্দৰভাৱে লৈছে ভাল পাইছে আৰু ইমান দৰ্শক মই ভাবেই নাছিলোঁ যে ইমানখিনি দৰ্শক হ'ব আচলতে আজি 4ৰ্থ দিন 4 দিন চলিলে ইয়াতে ৰাউলীত আজি 4ৰ্থ দিনত যে নষ্ট কৰোঁতে ইমান দৰ্শক পাব এইটো মই আচৰিত হৈছোঁ আৰু সূৰ্যৰ মঞ্চত যি আগতে 3খন নাটক কৰিছোঁ তোমালোকে আহিছে প্ৰত্যেকবাৰে দৰ্শকে খুব ধুনীয়াকৈ লৈছে আৰু এইবাৰো দৰ্শকৰ যিখিনি মন্তব্য শুনিলোঁ বা প্ৰেক্ষাগৃহৰ যিটো দৰ্শকৰ যিটো আচৰণ এই আচৰণে এইটো প্ৰমাণ কৰে যে নষ্ট পুৰুষো এইবাৰ দৰ্শকে আদৰি ল'ব ভাল লাগিছে আৰু বিশেষকৈ এটা কথা কওঁ যি পুৰুষসকললৈ মানে নষ্ট পুৰুষ এই যিটো চিন্তাধাৰা দাদা যিটো কৰিছে মই সেনেকৈ বেলেগত দেখা নাই কিন্তু দাদা চিন্তাধাৰা পুৰুষসকলে লাগিছে আজিকালি বিশেষকৈ বহুত বেছি ভাল সকলোৱে নাৰীৰ চকু পানীৰ কথা লিখে মই অলপ পুৰুষৰ কথা লিখিলোঁ মানে সদায় ব্যতিক্ৰমী আৰু বাকী বহুত নাটক দি আহিছে আপোনালোকে অলৰেডি চাইছে আমাৰ ব্লগত আৰু এইবাৰ আপোনাক নষ্ট পুৰুষখন চাবলৈ আহিব 2-এটা ক্লিপ আগবঢ়াইছোঁ আপোনালোকক বাকী নাটকখন আপোনালোকে চাবলৈ আহিব দাদা ধন্যবাদ আৰু নাটক লিখি যাওক সিহঁতৰ মাজত প্ৰতি বছৰ লেখেয়ে আৰু নেক্সট আৰু আবাৰো লিখিব বুলি আশা কৰোঁ ধন্যবাদ সদায় থাকোঁ আমাৰ ৰাউলী বা বেলবাৰী যিকোনো আপোনাৰ মৰম সদায় থাকে আপোনাৰ জানো মই বহুত আৰু সমগ্ৰ ৰাউলীবাসীক মোৰ সেৱা জনাইছোঁ কাৰণ সূৰ্যৰ মঞ্চত যেতিয়াৰ পৰা আহিছোঁ এতিয়ালৈকে ৰাউলীবাসীৰ যি মৰম সেই মৰম মই পাহৰিব নোৱাৰোঁ ৰাউলী যেন মোৰ দ্বিতীয় ঘৰৰ দৰে হৈ পৰিছে গতিকে তোমালোকে বহুত উৎসাহ দি আহিছা আগৰ দিনতো উৎসাহ দিবা বুলি মই আশা কৰিছোঁ ধন্যবাদ আৰু এইফালে বিদ্যুৎ ভাইছে আৰু থিয়েটাৰ আখৰাই ঘৰত লগ পাইছিলোঁ চ' আজি মানে আপোনালোকক দেখালোঁ নষ্ট পুৰুষত অতি সুন্দৰ মানে পাঠ কৰিছে সেইটো আব্ৰামূৰ্তি হৈছিলে ন শ্ৰদ্ধাৰ মানে প্ৰশান্ত ছাৰৰ মানে সৃষ্টি আৰু কি কৰিব পাৰিছোঁ বা কি কৰিব পৰা নাই আৰু আজি প্ৰথম আমাৰ নষ্ট পুৰুষ তাতে আৰু ৰাইজে বহুত মৰম দিছে আশা কৰিছোঁ অনাগত দিনকেইটা নষ্ট পুৰুষক মানে মোৰ চকুৰ একাপ চাল যেনেকুৱা ধৰি লৈছে আৰু আমাৰ থিয়েটাৰ সূৰ্যৰ প্ৰত্যেকখন 3খন নাটকক ৰাইজে ভালকৈ আদৰি ল'ব বিশেষকৈ নষ্ট পুৰুষক আদৰি ল'ব আৰু তুমি এনেকৈ সুন্দৰ অভিনয় কৰা ত' গোটেই অসমত সকলোতে তুমি থিয়েটাৰবিলাকত কাম কৰি এটা সকলো ৰাইজৰ এটা মন জয় কৰিবলৈ সক্ষম হয় ধন্যবাদ তোমাৰো মানে তোমাৰ চেনেলটোলৈও মানে মোৰ ফালৰ পৰা বহুত ধন্যবাদ ভাই আৰু আপোনাৰ মানে জাষ্ট আহি পালোঁ ঘৰ আপোনাৰ বাজিছে একদম 10টা বাজি গুচি গ'ল আৰু এতিয়া বঢ়িয়াকৈ ভাত খাম ভাত খোৱাৰ আগতে আপোনালোকক জনাই দিওঁ যিখন নাট মানে নষ্ট পুৰুষ এখন চাব লগা নাটক যিখন বাস্তৱত বৰ্তমান চলি আছে তেনেকুৱা আধাৰত এখন মানে নাটক এই ৰিভিউটো আপোনাক জনাই দিলোঁ আৰু নাটকৰ ক্লিপ দেখালোঁ কিছু বাকী নাটকখন আপুনি দেখিলে হ'ব বাকী আমাৰ নাট্যকাৰ প্ৰশান্ত দাদাই সুন্দৰকৈ মানে আপোনালোকক জনাই দিলে চ' সেয়ে আৰু এই নাটকখন ভাল লাগিল আৰু আপোনালোকে কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক লগতে বেল আইকন টিপি অন কৰি দিয়ক গতিকে অসমবাসীক ধন্যবাদ দিলোঁ নেক্সট ভিডিঅ'ত লগ পাম ত' আজিলৈ এৰিছোঁ টাটা বাই বাই